মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই গ্ৰামাৰৰ যিটো টেন্স, এই টেন্সটো আলোচনা কৰিম। তোমালোকে গ্ৰামাৰখিনি যদি অনলাইন মাধ্যমত পঢ়িব বিচাৰা, তেনেহ'লে তোমালোকে যিটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তোমালোকে ক্লাছবিলাক পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল, টেন্স বা সময় বা কালক তিনিটা ভাগত ভাগ কৰা হয়: প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্স মানে হৈছে বৰ্তমান সময়ত বুজাই, বৰ্তমান সময়ত কিবা এটা কাম কৰি থকা বা হোৱা বুজালে প্ৰেজেন্ট টেন্সক। পাষ্ট টেন্স হৈছে অতীত কাল আৰু ফিউচাৰ মানে হৈছে ভৱিষ্যৎ কাল। এতিয়া চোৱা, আমি এই তিনিটা যে টেন্স পালো, প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স, ইয়াৰে আকৌ প্ৰতিটোকে চাৰিটা ভাগত ভাগ কৰিব পাৰি। পাষ্ট টেন্সক চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে প্ৰেজেন্ট টেন্সক চিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট কণ্টিনিউৱাছ, প্ৰেজেন্ট পাৰফেক্ট, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে ফিউচাৰ টেন্সকো চাৰিটা ভাগত ভাগ কৰিব পাৰি: চিম্পল ফিউচাৰ, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। আজি আমি আলোচনা কৰিম প্ৰথমতে প্ৰেজেন্ট টেন্সৰ যিটো প্ৰথম ভাগটো হৈছে চিম্পল প্ৰেজেন্টৰ বিষয়ে। চিম্পল প্ৰেজেন্ট টেন্সৰ আমি যদি প্ৰথমতে গঠনটো চাওঁ তেনেহ'লে হ'ব ছাবজেক্ট প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অবজেক্ট। তোমালোকে স্ক্ৰীনত দেখা পাইছে যে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, ছেকেণ্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম। ফাৰ্ষ্ট ফৰ্ম মানে হৈছে প্ৰেজেন্ট টেন্স, তাৰপিছত ছেকেণ্ড ফৰ্ম হৈছে পাষ্ট টেন্স আৰু থাৰ্ড ফৰ্ম মানে হৈছে পাষ্ট পাৰ্টিচিপল। ঠিক আছে, এতিয়া আমি প্ৰথম যিটো আছে ব্যৱহাৰ, সেইটো চাম যে চিৰন্তন সত্য বুজালে চিম্পল প্ৰেজেন্ট হয়। অৰ্থাৎ যেতিয়া বাক্য এটাই চিৰন্তন সত্য বুজায়, তেনেবোৰ বাক্য আমি লিখোতে, আমি যদি তেনেকুৱা বাক্য লিখো তেনেহ'লে আমি চিম্পল প্ৰেজেন্টত লিখিব লাগে। অৰ্থাৎ আমি যিটো গঠন, এই গঠনটোত আমি লিখিব লাগিব। উদাহৰণ যদি চাওঁ তেনেহ'লে মিল্ক ইজ হোৱাইট, গাখীৰ বগা হয়। আমি গাখীৰ বগা বুলি কওঁ, কিন্তু হয়তো আমি ইংলিছত লিখোতে ইজটো ব্যৱহাৰ হয়। অৰ্থাৎ গাখীৰ বগা হয় বুলি ক'লে আমি প্ৰথমতে আমি ছাবজেক্টটো লিখিব লাগিব, যিটো হৈছে গাখীৰটো হৈছে ছাবজেক্ট, তাৰপিছত হৈছে হয়টো হৈছে অবজেক্ট, ভাৰ্ব, ইজটো হৈছে হয় মানে ইজ, মিল্ক ইজ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, এইকাৰণে মিল্কৰ লগত ইজ হৈছে, আৰু হোৱাইট মানে হৈছে বগা, যিটো হৈছে অবজেক্ট। তাৰপিছত যদি আমি চাওঁ দ্বিতীয়টো, যে সূৰ্য পূব দিশত উদয় হয়। এতিয়া আমি সূৰ্য প্ৰথম হৈছে ছাবজেক্ট হৈছে সূৰ্য, গতিকে দ্য ছান লিখিম। তাৰপিছত হৈছে ৰাইজেছটো হৈছে ভাৰ্ব, অৰ্থাৎ উদয় হয় মানে হৈছে ৰাইজেছ। ইন দ্য ইষ্ট মানে ক'ত উদয় হয়, যে পূব দিশত উদয় হয়, গতিকে অবজেক্ট হৈছে ইন দ্য ইষ্ট। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ইংলিছ গ্ৰামাৰ ভালদৰে নাজানা বা একেবাৰে তোমালোকৰ সাম্য জ্ঞানো নাই, তেনেহ'লে তোমালোকে স্ক্ৰীনত যিখন দেখা পাইছা, তোমালোকে এইখন তোমালোকে ল'ব পাৰিবা কিতাপখন। এইখন হৈছে ই বুক হয়, তোমালোকে মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা। ইয়াত তোমালোকৰ আমি যিখিনি সৰু সুৰা বস্তু নাজানো, এই সকলোবিলাক ইয়াত খুটি নাটি দিয়া আছে। তোমালোকে ভালদৰে পঢ়িলে তোমালোকে বাকীখিনিও গম পাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা, এই নাম্বাৰটো তোমালোকে SMS কৰি ই বুকখন ল'ব পাৰিবা। বেছি দামো নহয়, মাত্ৰ 49 টকা। তোমালোকৰ উপকৃত হ'ব বুলি আশা কৰোঁ। তোমালোকে এইখন ভালদৰে এবাৰ চাবা। ক্ৰ ইজ ব্লেক, কাউৰী ক'লা হয়। আমি যদি চাওঁ, কাউৰীটো হৈছে প্ৰথম ছাবজেক্ট কাউৰী, আৰু হয়টো হৈছে ভাৰ্ব, গতিকে সেইকাৰণে আমি ব্যৱহাৰ কৰিছোঁ ইজ, কাউৰী হয়, ব্লেক মানে ক'লা। অৰ্থাৎ আমি যদি ইংলিছ লিখোঁ, ছাবজেক্ট হৈছে ক্ৰ, ইজ হৈছে ভাৰ্ব, আৰু ব্লেক মানে হৈছে অবজেক্ট, গতিকে ছাবজেক্ট ভাৰ্ব আৰু অবজেক্ট। নেক্সট হৈছে মানুহ মৰণশীল। গতিকে মানুহ মৰণশীল বুলি কওঁতে বা আমি ইংলিছত লিখোঁতে হয় বুলি লিখিম আমি, মানুহ মৰণশীল হয়। যেতিয়া আমি লিখিব যাওঁ তেতিয়াহ'লে মানুহ বুলি কওঁতে মেন হয় মানে হৈছে ইজ, মেন ইজ। তাৰপিছত মৰণশীল আমি লিখিলে মৰ্টেল। তোমালোকে বুজি পাইছা যে কি হয়, যে মানুহ মৰণশীল আমি যেতিয়া অসমীয়াত কওঁ, কিন্তু আমি যেতিয়া ইংলিছত লিখিব লাগে ইজ ব্যৱহাৰ কৰোঁ। চ' মানুহ মৰণশীল হয়, গতিকে আমি মেনৰ পিছত আমি কি ব্যৱহাৰ কৰিম, এই হয়টো উজ্জ্বল থাকে আমি ক'ব নালাগে, গতিকে মেন ইজ। তাৰপিছত অবজেক্টটো হৈছে মৰ্টেল, গতিকে মেনটো হৈছে ছাবজেক্ট, মানুহটো হৈছে ছাবজেক্ট, ইজটো হৈছে হয়, সেইটো হৈছে ভাৰ্ব, আৰু মৰ্টেল হৈছে মৰণশীল। গতিকে মানুহ মৰণশীল হয়, হয়তো আমি অসমীয়াত কওঁতে আমি লিখিব বা ক'ব নালাগে, গতিকে মানুহ মৰণশীল বুলি ক'লে হ'ল। তোমালোকে নিশ্চয় বুজি পাইছা। আমি নেক্সট হৈছে চিম্পল প্ৰেজেন্টৰ দ্বিতীয়টো ব্যৱহাৰ।
অভ্যাসগত কাম বুজালে প্ৰেজেন্ট ইনডেফিনিট হয় ইনডেফিনিট বা আমি সিম্পল প্ৰেজেন্টটো ক'ব পাৰো গতিকে অভ্যাসগত কাম বুজালে সিম্পল প্ৰেজেন্ট লিখা হয় সিম্পল প্ৰেজেন্ট টেন্সত বা প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় আমি যে এক্সাম্পল চাও তেনেহলে দে ওয়াচ টেলিভিশন ৰেগুলাৰলি অৰ্থাৎ সিহঁতে নিয়মিতভাৱে টিভি অৰ্থাৎ দূৰদৰ্শন চাই গতিকে এইটো হৈছে ইয়াৰ এক্সাম্পল মানে যিবিলাক অভ্যাসগত কাম বুজাইছে নেক্সট যদি চাও আহমেদ গোজ টু জিম ডেইলি আহমেদে সদায় জিমলৈকে যায় গতিকে এইটো হৈছে অভ্যাসগত কাম বুজাইছে গতিকে অভ্যাসগত কাম বুজালে প্ৰেজেন্ট ইনডেফিনিট বা সিম্পল প্ৰেজেন্ট ব্যৱহাৰ কৰে ইয়াতো একেদৰে সাবজেক্টটো প্ৰথম লিখিব লাগে তাৰ পিছত ভাৰ্বটো তাৰ পিছত অবজেক্টটো আমি যে চাও আহমেদটো ইয়াত সাবজেক্ট হয় আৰু গোজটো আমি ভাৰ্ব হয় যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছে সেইভাবে গোৰ লগত ইএস যোগ হৈছে তোমালোকে যিখন ইবুক আছে সেইখন সম্পূৰ্ণভাৱে পাই যাবা আৰু লগতে তোমালোকৰ আমাৰ ক্লাছ বিলাকত আৰু বুজাবলৈ চেষ্টা কৰিম 3 নম্বৰ ব্যৱহাৰটো চাও যদি কোৱাৰ লগে লগে কামটো সম্পন্ন হোৱা বুজালে প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সত লিখা হয় যেনে আমি যদি চাও আই সি এন ইগল ফ্লাইং ইন দা স্কাই মই এটা ইগল দেখিছো আকাশত উৰি থকা অৰ্থাৎ মই আকাশত এটা ইগল উৰি থকা দেখিছো এটা কোৱাৰ লগে লগে কামটো সম্পন্ন হৈছে ইয়াত যদি আমি চাও তেনেহলে সাবজেক্টটো হৈছে আই টো আৰু সি টো হৈছে ভাৰ্বটো গতিকে আমি নিয়মটো পাইছো যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট সি টেলস এ লাই তাই মিছা কথা কৈছে গতিকে সি টু সাবজেক্ট টেলস মানে হৈছে কোৱা অৰ্থাৎ তাই কৈছে কোৱাটোক আমি ভাৰ্ব আৰু এ লাই মানে হৈছে মিছা কথা তোমালোকে বুজি পাইছা যিয়ে কোনো এটা কাম কৰে বা কৰা বা হোৱা বুজায় সেইটোকে কি বুলি কোৱা হয় ভাৰ্ব বুলি কোৱা হয় যেহেতু ইয়াত কোৱা বুজাইছে গতিকে সেইটো হৈছে ভাৰ্ব হ'ব গতিকে তাই বুলি কোৱা সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট গতিকে প্ৰথমতে আমি সাবজেক্টটো লিখো আৰু টেলৰ ঠাইত এস টো ইয়াৰ কাৰণে উচ্চাৰণ হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হলে ভাৰ্বৰ পিছত এস বা ইএস যোগ হয় 4 নম্বৰ ব্যৱহাৰটো চাও যে কোনো ব্যক্তি স্থিতি বুজাবলৈ প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখা হয় হি ইজ এ গুড টিচাৰ তেখেত এজন ভাল শিক্ষক ইয়াত হি টো হৈছে সাবজেক্ট ইজ টো হৈছে ভাৰ্ব এ গুড টিচাৰ টো হৈছে অবজেক্ট গতিকে আমি সাবজেক্ট ভাৰ্ব আৰু অবজেক্ট যেটো ফৰ্ম আছে সেইটো ফৰ্মতে আমি লিখিব লাগিব হি লিভস এট মংগলদৈ সি মংগলদৈত বাস কৰে মাই ফাদাৰ ইজ এ ফাৰ্মাৰ মোৰ দেউতা এগৰাকী খেতিয়ক এনেকুৱাকে আমি যদি এজন ব্যক্তিৰ স্থিতি বুজাও তেনেহলে সিম্পল প্ৰেজেন্ট টেন্সত আমি লিখিব লাগে যেটো গঠন আছে সেই গঠন আমি লিখিব লাগে তাৰ পিছত 5 নম্বৰ ব্যৱহাৰ চাও যদি ভৱিষ্যতৰ এক নিৰ্দিষ্ট সময়ত কোনো এটা কাম নিশ্চিত হ'ব বুজালে প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্টত লিখা হয় উদাহৰণস্বৰূপে যদি চাও তেনেহলে আমাৰ দেশৰ ৰাষ্ট্ৰপতি কাইলৈ মাজুলীলৈ আহিব দা প্ৰেসিডেন্ট অফ আৱাৰ কাউন্ট্ৰি কামছ টু মাজুলী টুমৰো এটা নিশ্চিত হোৱা বুজাইছে তেতিয়া হলে আমি কি হয় প্ৰেজেন্ট টেন্সতে লিখা হয় অৰ্থাৎ সিম্পল প্ৰেজেন্টতে লিখা হয় তেওঁ কাইলৈ নগাঁও যাব হি গোজ টু নগাঁও টুমৰো তেওঁ কাইলৈ নগাঁও যাব এইটো আমি নিশ্চিত বুজাইছে অৰ্থাৎ আমি বাক্যটোৰ পৰা কি বুজিছো নিশ্চিত হি গোজ টু নগাঁও টুমৰো মানে হল এইটো যোৱাটো নিশ্চিত তেনেকুৱা বাক্যক সিম্পল প্ৰেজেন্ট হিচাপে লিখা হয়